জুবিন গাৰ্গৰ ষ্টুডিঅ'ত ৰাতিপুৱা দেখা গ'ল ভৰিৰ চিন। হয়, এক ভয়ংকৰ খবৰ, আচৰিত হ'ব লগা খবৰ। যিসকলে ৰাতিপুৱা জুবিন গাৰ্গৰ ষ্টুডিঅ'ত এই ভৰিৰ চিনকেইটা দেখা পাইছে, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে। বিশেষ বিশেষ ভৰিৰ চিন। এয়া হৈছে জুবিন গাৰ্গৰ পবিত্ৰ আত্মাৰ ভৰিৰ চিন। আৰু এই চিন দেখাৰ পিছতেই সকলোবোৰ আচৰিত হৈ পৰিছে। মই মূল কথাখিনি আপোনালোকক জনাম, আচলতে কেনেকৈনো জুবিন গাৰ্গৰ ষ্টুডিঅ'ত এই ভৰিৰ চিনকেইটা পৰিব পালে আৰু কেনেকৈনো গম পোৱা গ'ল যে এয়া আচলতে জুবিন গাৰ্গৰ যি আত্মা, সেই আত্মাৰ ভৰিৰ চিন। এই ভিডিঅ'টোৰ শেষৰ ফাললৈ মই আপোনালোকক জনাম। আচলতে জুবিন গাৰ্গৰ ষ্টুডিঅ'ত জুবিন গাৰ্গৰ বহু আধৰুৱা কাম থাকি গ'ল, যিবোৰ কাম তেওঁ জীৱিত অৱস্থাত তেওঁ সম্পূৰ্ণ কৰিম বুলি বহু চেষ্টা কৰিছিল, কিন্তু শেষত গৈ তেওঁৱে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আৰু তেওঁৰ সেই যিবোৰ আশা, সেই আশা সপোনবোৰ ষ্টুডিঅ'টোৰ মাজতে থাকি গ'ল। তেওঁ যিহেতু উৰেটো জীৱন সংগীতৰ লগতে পাৰ কৰিলে, সংগীতকে তেওঁ আপোন বুলি ভাবি সংগীতকেই বুকুত বান্ধি লৈ সকলোকে মনোৰঞ্জন দি তেওঁ গুচি গ'ল। আৰু তেওঁ যিবোৰ আধৰুৱা সপোন, যিবোৰ আধৰুৱা কাম, সেই আধৰুৱা কামবোৰ জুবিন গাৰ্গৰ এই ষ্টুডিঅ'টোৰ মাজতেই সোমাই আছে। আৰু যেন সেই তেওঁৰ আধৰুৱা কামবোৰ এবাৰ চাবৰ কাৰণে জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা, সেই পবিত্ৰ আত্মাই যে নিশাৰ ভাগত এই ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছিল। আৰু ৰাতিপুৱাৰ ভাগত যি ষ্টুডিঅ'ত ভৰিৰ চিনসমূহ দেখা পোৱা গ'ল, আচলতে এই ভৰিৰ চিনসমূহে প্ৰমাণ দিছে যে তেওঁ যি কামবোৰ আছিল, সেই কামবোৰ এতিয়াও বহু আধৰুৱা কাম আধৰুৱা হৈয়েই পৰি আছে। যিসকলে তেওঁৰ কামবোৰ তদাৰক কৰি আছে, তেওঁলোকে যেন পুনৰ ভালকৈ যেন এই কামবোৰ সমাপন কৰিবলৈ, তেতিয়াহে যেন ক'ৰবাত জুবিন গাৰ্গৰ যি আত্মা, সেই আত্মাই যেন ক'ৰবাত শান্তি পাব তেওঁৰ আধৰুৱা কামবোৰ সমাপন হোৱা দেখিলে। তাৰেই যেন এক ক'ৰবাত চানেকি দি থৈ গৈছে জুবিন গাৰ্গৰ এই ভৰিৰ খোজকেইটাৰে, নহয়নে? যিহেতু কোৱা হয় প্ৰত্যেক মানুহৰে আশা থাকে, গতিকে জুবিন গাৰ্গৰ বহু আশা আছিল। তেওঁ নিজৰ অসমীয়া সাংস্কৃতিক জগতখনক লৈ, সংগীতৰ জগতখনক লৈ বহুত কাম কৰি যোৱাৰ আশা আছিল, বহুত সপোন আছিল। যিহেতু তেওঁৰ সেই আধৰুৱা আশা সপোন সকলোবোৰ আধা হৈয়ে থাকিল, সফল নহ'ল, বহুখিনি কাম তেওঁৰ কৰিব লগা আছিল। গতিকে তেওঁৰ যি আত্মা, যি তেওঁ মনে বিচাৰিছিল, সেই মনে বিচৰা কামবোৰ যেন এতিয়াও তেওঁ কৰিব বিচাৰিছে, তাৰে যেন এক চানেকি দাঙি থৈ গৈছে। যেন তেওঁৰ আধৰুৱা কামবোৰ যেন বৰ্তমান সময়ত যিসকলে চাই আছে তেওঁলোকে যেন সমাপন কৰক, তাৰেই যেন এক ক'ৰবাত ইংগিতহে দিছে তেওঁ ভৰিৰ খোজকেইটা এইদৰে ষ্টুডিঅ'ত পেলাই থয়। আপোনালোকে স্ক্ৰীণত দেখা পাইছে, মই বাৰে বাৰে আপোনালোকক স্ক্ৰীণত দেখাই আছোঁ। এয়া কোনো সাধাৰণ ভৰিৰ চিন নহয়, এয়া কোনো সাধাৰণ মানুহৰ ভৰিৰ চিন নহয়, এয়া হৈছে এক আত্মাৰ চিন। যি কথা ভাবিলে, যি কথা শুনিলে ভয় লগা, কিন্তু এয়াই যেন বৰ্তমান সময়ত প্ৰকৃত সত্য, যেন একেবাৰে বিশ্বাস নকৰিলেও যেন বিশ্বাস কৰিব লগা কথা হৈ পৰিছে বৰ্তমান এই সময়খিনিত। চাওক, মই আপোনালোকক বাৰে বাৰে দেখাই পাইছোঁ, এয়াই হৈছে তেওঁৰ আত্মাৰ ভৰিৰ চিন। আচলতে বহুতে কয় যেন মানুহৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিবৰ কাৰণে আত্মা যিকোনো প্ৰকাৰে আহি সেই কামবোৰ সমাপন কৰে, আৰু ঠিক সেইদৰেই যেন জুবিন গাৰ্গৰ আত্মা আহিছে তেওঁৰ আধৰুৱা কামবোৰ চাবৰ কাৰণে, আধৰুৱা কামবোৰ সমাপন কৰিবৰ কাৰণে। বাকী এই বিষয়ত আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। মই আপোনালোকৰ মতামতৰ কাৰণে অপেক্ষা কৰিম। আৰু সামাজিক মাধ্যমত হওক, য'তেই নহওক, আপোনালোকে জাষ্টিছ ফৰ জুবিন লিখিবৰ কাৰণে একেবাৰে নাপাহৰিব। জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত সকলোৱে মাত মাতিব বুলি আশা কৰিছোঁ। এই ভিডিঅ'টোৰ পৰা ইমানে বিদায় লওঁ, পুনৰ লগ পাম। ধন্যবাদ।